Hello children, welcome back to my English class. Today I am going to give you the paragraph wise reading and explanation of the prose piece Nelson Mandela Long Walk to Freedom. Now open your book at page number 17. First paragraph. Tent May dawned bright and clear. For the past few days, I had been pleasantly besieged by dignitaries and world leaders who were coming to pay their respects before the inauguration. The inauguration would be the largest gathering ever of international leaders on South African soil. The first paragraphটোত কোৱা হৈছে যে 10 মে ৰাতিপুৱাটো উজ্জ্বল আৰু ফৰকাল আছিল. For the past few days, I had been pleasantly besieged by dignitaries and world leaders. For the past few days, বিগত কেইদিনমানৰ পৰা I had been pleasantly besieged. মোক সন্তোষজনকভাৱে pleasantly মানে হ'ল সন্তোষজনকভাৱে. Besieged মানে হ'ল to be surrounded closely by অৰ্থাৎ পৰিবেষ্টিত হৈ থকাটা মানে. By dignitaries and world leaders. Dignitaries মানে হ'ল বিশিষ্ট বা সম্ভ্ৰান্ত ব্যক্তিসকল আৰু লগতে world leaders বিশ্বৰ নেতাসকলৰ দ্বাৰা অৰ্থাৎ বিগত কেইদিনমানৰ পৰা মই সন্তোষজনকভাৱে বিশিষ্ট ব্যক্তি তথা বিশ্বৰ নেতাসকলৰ দ্বাৰা পৰিৱৰ্তিত হৈ আছিলোঁ who were coming to pay their respects before the inauguration. যিসকল লোকে মোক উদ্বোধনী অনুষ্ঠানৰ আগে তেওঁলোকৰ সন্মান প্ৰদৰ্শন কৰিবলৈ সাউথ আফ্ৰিকালৈ আহিছিল. The inauguration would be the largest gathering ever of international leaders on South African soil. আৰু দক্ষিণ আফ্ৰিকাৰ ভূমিত এতিয়ালৈকে অনুষ্ঠিত হোৱা সমাৱেশবিলাকৰ ভিতৰত তাৰমানে গেদাৰিংছ যিটো কোৱা হৈছিলে সেই সমাৱেশবিলাকৰ ভিতৰত এই উদ্বোধনী অনুষ্ঠানটোৰ সমাৱেশেই কি হ'ব সৰ্ববৃহৎ হ'ব. Next paragraph. The ceremonies took place in the lovely sandstone amphitheater formed by the Union buildings in Pretoria. For decades, this had been the seat of the white supremacy, and now it was the site of a rainbow gathering of different colors and nations for the installation of South Africa's first democratic non-racial government. The ceremony মানে হ'ল অনুষ্ঠান. সাধাৰণতে অনুষ্ঠানবিলাক ক'ত অনুষ্ঠিত হয়? The ceremonies took place. সাধাৰণতে অনুষ্ঠানসমূহ অনুষ্ঠিত ক'ত হয়? In the lovely sandstone amphitheater. Lovely মানে হ'ল ধুনীয়া বা আকৰ্ষণীয়, sandstone মানে হ'ল বালি শিল আৰু তোমালোকৰ amphitheater মানে হ'ল ৰংগভূমি. গতিকে অনুষ্ঠানসমূহ প্ৰিটৰিয়াৰ ইউনিয়ন বিল্ডিংছৰ দ্বাৰা নিৰ্মিত আকৰ্ষণীয় বালি শিলৰ ৰংগভূমিত অনুষ্ঠিত হৈছিল. For decades, this had been the seat of the white supremacy. আৰু বিগত কেইবা দশক ধৰি এই ৰংগভূমিখন এম্ফিথিয়েটাৰখন শ্বেতাংগ লোকসকলৰ সৰ্বোচ্চ কৃতিত্বৰ এটা স্থান আছিল. And now it was the site of a rainbow gathering of different colors and nations for the installation of South Africa's first democratic non-racial government. Democratic মানে হ'ল গণতান্ত্ৰিক আৰু non-racial মানে হ'ল বৰ্ণ বৈষম্যহীন. আৰু এতিয়া কি হৈছে এই ৰংগভূমিখন দক্ষিণ আফ্ৰিকাৰ প্ৰথম গণতান্ত্ৰিক বৰ্ণ বৈষম্যহীন চৰকাৰ স্থাপনৰ কাৰণে বিভিন্ন দেশ আৰু ৰঙৰ সমাৱেশৰ স্থান হৈ পৰিছে. ৰেইনবো গেদাৰিং মানে বিভিন্ন ৰঙৰ মানুহৰ ৰেইনবো মানে তোমালোকে জানা ৰামধেনু যেনেকৈ 7টা ৰং ইয়াত বুজাইছে নানা ৰঙী মানুহৰ তাৰমানে আৰু এতিয়া তাৰমানে সেই ৰংগভূমিখন এম্ফিথিয়েটাৰখন কি হৈছে নানা ৰঙী মানুহ আৰু নানা দেশৰ মানুহৰ এটা গেদাৰিং হৈছে এটা সমাৱেশ হৈছে আৰু সেই সমাৱেশটো কি কাৰণে হৈছে ফৰ দ্য ইনষ্টলেশ্যন মানে স্থাপন কৰাৰ কাৰণে of South Africa's first democratic non-racial government. South Africa প্ৰথম গণতান্ত্ৰিক বৰ্ণ বৈষম্যহীন চৰকাৰ গঠনৰ বাবে তাত সকলোৱে মিলিত হোৱা এটা সমাৱেশৰ তাত স্থান হৈ পৰিছে. Third paragraph. On that lovely autumn day, I was accompanied by my daughter Jinani. শৰৎকালৰ সেই মনোমোহা দিনটোত মই মোৰ কন্যা জিনানীৰ সৈতে মই সমবেত হৈছিলোঁ. ইয়াত এটা কথা তোমালোকে মন কৰিবা ইয়াত 10 মে'টো কি বুলি উল্লেখ কৰা হৈছে
অটম শৰৎকালৰ এটা দিন বুলি উল্লেখ কৰা হৈছে কি কাৰণে কোৱা হৈছে কাৰণ সাউথ আফ্ৰিকা হৈছে সাউদাৰ্ণ হেমিস্ফিয়াৰত অৱস্থিত সাউদাৰ্ণ হেমিস্ফিয়াৰ মানে হ'ল দক্ষিণ গোলাৰ্ধত অৱস্থিত আৰু তাত কি হৈছে এই মে মাহত তাত কোনটো সিজন বা কোনটো কাল থাকে কোনটো ঋতু থাকে শৰৎকালটো থাকে আৰু সেই কাৰণে ইয়াত 10 মেটো কি বুলি কোৱা হৈছে এটা শৰৎকালৰ এটা দিন বুলি কোৱা হৈছে on the podium Mr. De Klerk was first sworn in as second deputy president ৰংগমঞ্চত অৰ্থাৎ বক্তৃতা দিয়া যিটো স্থান তাৰ পৰা প্ৰথমতে মিষ্টাৰ ডি ক্লাৰ্কে কি কৰিছিলে দ্বিতীয় উপৰাষ্ট্ৰপতি হিচাপে তেখেতক শপত গ্ৰহণ কৰোৱা হৈছিলে দেন থাবু এম্বেকি was sworn in as first deputy president আৰু তাৰ পাছতে থাবু এম্বেকি প্ৰথম উপৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰোৱা হৈছিলে When it was my turn, I pledged to obey and uphold the constitution. আৰু যেতিয়া মোৰ পাল পৰিল আৰু তেতিয়া মই কি কৰিছিলোঁ I pledged to obey and uphold the constitution. আৰু যেতিয়া মোৰ পাল পৰিল তেতিয়া মই সংবিধান কনষ্টিটিউশ্যন মানে হ'ল সংবিধান মই আমাৰ সংবিধানখন মই মানি চলিবলৈ অবে মানে মানি চলা মই আমাৰ সংবিধানখন মানি চলিবলৈ আৰু সদায় সংবিধানখনৰ অনুসৰণ কৰিবৰ কাৰণে মই কি কৰিছিলোঁ শপত গ্ৰহণ কৰিছিলোঁ এণ্ড টু ডিভোট মাইছেল্ফ টু দ্য ৱেল বিং অফ দ্য ৰিপাব্লিক এণ্ড ইটছ পিপল আৰু মই মোৰ ৰাষ্ট্ৰখন আৰু তাৰ লগতে মোৰ ৰাষ্ট্ৰৰ মানুহবিলাকৰ মংগলাৰ্থে মই নিজকে সমৰ্পিত কৰাৰ বাবে মই শপত গ্ৰহণ কৰিছিলোঁ টু দ্য এছেম্বলড গেষ্ট এণ্ড দ্য ৱাচিং ৱৰ্ল্ড আই ছেড আৰু তাত একত্ৰ হোৱা অতিথিসকলক আৰু দৃষ্টি নিবন্ধ কৰি ৰখা বিশ্বৰ প্ৰতি মই সম্বোধন কৰি কৈছিলোঁ টুডে অল অফ আছ ডু বাই আৱাৰ প্ৰেজেন্স হিয়াৰ কনফাৰ গ্ল'ৰি এণ্ড হোপ টু নিউ বৰ্ণ লিবাৰ্টি আজি আমি ইয়াত সকলোৱে উপস্থিতিৰ দ্বাৰা নতুনকৈ প্ৰাপ্ত হোৱা স্বাধীনতাৰ বাবে আমি কি কৰিছোঁ গৌৰৱ অনুভৱ কৰাৰ লগতে আমি নতুন ৰাষ্ট্ৰখনৰ ওপৰতো আশা পুহিও ৰাখিছোঁ Out of the experience of an extraordinary human disaster that lasted too long must be born a society of which all humanity will be proud. এক দীঘলীয়া অসাধাৰণ মানৱীয় বিপৰ্যয় হিউমেন ডিজাষ্টাৰ মানে হ'ল মানৱীয় বিপৰ্যয় এক দীৰ্ঘদিনীয়া অসাধাৰণ যিটো সাধাৰণ বুলি আমি ল'ব নোৱাৰোঁ তাৰমানে এক দীৰ্ঘদিনীয়া অসাধাৰণ মানৱীয় বিপৰ্যয়ৰ অভিজ্ঞতাৰ পৰা আজি এনে এখন সমাজৰ ইয়াত আমাৰ চাউথ আফ্ৰিকাত এনে এখন সমাজৰ জন্ম হ'ব লাগে যাৰ ওপৰত সমগ্ৰ মানৱ জাতিয়ে কি কৰিব পাৰে গৌৰৱ অনুভৱ কৰিব পাৰে We who are outlaws not so long ago have today been given the rare privilege to be host to the nations of the world on our own soil. আমি যি কিছুদিনৰ আগলৈকে তাৰমানে বেআইনী লোক আছিলোঁ তাৰমানে সেই হোৱাইট স্কিন পিপলবিলাকৰ চকুত তাৰমানে আমি কি আছিলোঁ একোজন বেআইনী লোক আছিলোঁ আজি আমি কি হৈছে নিজা ভূমিত বিশ্বৰ দেশসমূহৰ আয়োজক হোৱাৰ বিৰল আৰু বিশেষ অধিকাৰ আজি আমাক কি কৰা হৈছে প্ৰদান কৰা হৈছে We thank all of our distinguished international guests for having come to take possessions with the people of our country of what is after all a common victory for justice, for peace, for human dignity. আমি আমাৰ বিশিষ্ট আন্তঃৰাষ্ট্ৰীয় অতিথিসকলক যিসকল লোক সেইদিনাখন তাত উপস্থিত আছিল তেওঁলোকক সম্বোধন কৰি নেলছন মেণ্ডেলাই কৈছে যে আমি আমাৰ বিশিষ্ট আন্তঃৰাষ্ট্ৰীয় অতিথিসকলক তেওঁলোকে আমাৰ দেশৰ জনসাধাৰণৰ সৈতে ন্যায় শান্তি আৰু মানৱীয় মৰ্যাদাৰ এই সামূহিক বিজয়ত অংশগ্ৰহণ কৰিবলৈ অহাৰ বাবে মই আন্তৰিক ধন্যবাদ মই জ্ঞাপন কৰিছোঁ We have at last achieved our political emancipation আৰু আমি অন্তত অৱশেষত আমাৰ ৰাজনৈতিক স্বাধীনতাটো আমি প্ৰাপ্ত কৰিলোঁ We pledge ourselves to liberate all our people from the continuing bondage of poverty, deprivation, suffering, gender and other discrimination আৰু আমাৰ আজি আমি কি কৰিছোঁ আমাৰ সকলো জনসাধাৰণক ধাৰাবাহিকভাৱে চলি থকা যি দৰিদ্ৰতাৰ দাসত্ব বঞ্চনা
উৎপীড়ন লিংগ তথা অন্য বৈষম্যৰ দ্বাৰা মুক্ত কৰিবলৈ নিজকে আমি কি কৰিছোঁ অংগীকাৰবদ্ধ হৈছোঁ আচলতে আজি আমি নিজে কথা দিছোঁ যে আমাৰ দেশৰ লোকসকলে আজি অতদিনে যিবিলাক যন্ত্ৰণা ভুগি আহিছিল যিবিলাক যন্ত্ৰণাৰ ভিতৰত আছে ধৰা দৰিদ্ৰতাৰ দাসত্ব পভাৰ্টি ডিপ্ৰাইভেশ্যন বঞ্চনা তাৰ লগতে আছে তোমাৰ সাফাৰিং যিবিলাক আমি যন্ত্ৰণা বা উৎপীড়ন আমি পাইছিলোঁ জেণ্ডাৰ এণ্ড আদাৰ ডিছক্ৰিমিনেশ্যন লিংগ বা অন্য বৈষম্য আমি ভুগি আছিলোঁ সেইবিলাকৰ পৰা নিজৰ ৰাষ্ট্ৰখনক আমি মুক্ত কৰিবলৈ আমি অংগীকাৰবদ্ধ হৈছোঁ Never, never and never again shall it be that this beautiful land will again experience the oppression of one by another. এই কথাখিনি নেলছন মেণ্ডেলাই খুব জোৰ দি কৈছে যে কেতিয়াও নহয় তাৰমানে কেতিয়াও অৰ্থাৎ পুনৰ কেতিয়াও এই ধুনীয়া ভূমিখণ্ডত এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ দ্বাৰা উৎপীড়ন বা উৎপীড়িত হ'ব লগা আৰু কেতিয়াও ইয়াত নহ'ব The sun shall never set on so glorious a human achievement. মানৱতাৰ এই মহান সফলতাৰ সূৰ্য আৰু কেতিয়াও অস্ত নেযাব Let's freedom reign. God bless Africa. স্বাধীনতাৰ শাসন বৰ্তি থাকক আৰু ভগৱানে আফ্ৰিকাক কি কৰক আশীৰ্বাদ দিয়ক আৰু এই ধৰণে নেলছন মেণ্ডেলাই তেখেতৰ বক্তৃতাটো সামৰণি মাৰিছিলে Okay children, our class is over for today. I will explain the remaining paragraphs in your next class. Thank you.